এখন সংসার ঈশ্বৰে সৃজিলে যাবৰে পৰতে যাবি কেনমতে যাবৰে পৰতে যাবি কেনমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি এইখন সংসাৰ ঈশ্বৰে সৃজিলে যাবৰে পৰতে যাবি কেনমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি এখন সংসাৰ ঈশ্বৰে সৃজিলে যাবৰে পৰতে যাবি কেনমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে মায়া এৰি ঈশ্বৰে সৃজিলে যাবৰে পৰতে যাবি কেনমতে সংসাৰৰে মায়া এৰি মোৰ গুৰু সংসাৰৰে
ৰাজক আমি অকৰো নমস্কাৰ এ ভক্তি ৰখে পদ আমি অকৰিব ভক্তি ৰখে পদ আমি অকৰিব পুত্ৰ সম কৰি প্ৰজাক পালে আনন্দময় স্বামী ভক্তি ঈশ্বর ভক্তি অকরে দিন হাৰু সেই ৰজাৰ এজন পুত্ৰ ৰজা অতি মৰ মৰ কিন্তু অকন্যায়ে জনী মাথো অপদ্মানা রাজকন্যা ওই ও বাঢ়ি বেলা গিলা ও কন্যাক চা হিয়ার যায় ও খুটি বেলা কন্যাক চা ইয়ার যায় অসুধি বেলা মাজনী মাজনী হমরা মাজনী আহায় সরসা পি তুমি ডাঙর হলা আজিকা লিকরি
তোমাক কেনেকুৱা দৰা লাগিব তুমি যেনেকুৱাই বিচৰা মই তেনেকুৱাই আনি দিব ৰূপৱান ধনৱান গুণৱান সি ৰজাৰ ৰাজকুমাৰেই হওক বা কোনোবা মন্ত্ৰীৰ পুত্ৰই হওক অপিতৃৰ কথাত কোন নাই আমি শিকিহা অপিতৃক চাইয়া পাছে পিতৃক চাইয়া পাছে পিতা পিতা অ পিতা কোৱা তুমি কি কথা যাক বিচাৰো মই পাৰিবানে দিবনি নেদেখা ইজনে কিবা লিখিছে কেনেকৈ জানিবা তুমি অ পিতা কেনেকৈ জানিবা তুমি যদি মই বিচাৰো নাৰায়ণক স্বামী কোৱা পিতা পাৰিবানে পিতা আনি দিব তুমি মিছাতে অহংকাৰ নকৰা অ পিতা বিধাতাই যি লিখি থৈছে সেইজনকে পাম মই সেইজনকে পাম মই আৰু পিতা অহজালৈ বিয়া দিয়া পিতা মই তালৈকে কিয় জানা পিতা তেতিয়াহে তেতিয়াহে তোমালোকৰ তেতিয়াহে তোমালোকৰ কন্যাৰ কথা শুনি ৰজা ঐ আচৰিত হইলা ৰজাই মনেই মনেই ভাবে ইমানবোৰ কথা কন্যাই ইমান
বহু আনন্দ, কাৰণ এজনীয়াই মাত্ৰ কন্যা, তাইক বিয়া দিব উপযুক্ত পাত্ৰৰ সৈতে। সেয়েহে ৰজাই দৰা ফুৰিলা অহয়নৰ নৰাই, ফুৰিবলৈ যায়। অকন্যাৰ বাবে উপযুক্ত দৰা ফুৰে চাই। দেশে বিদেশে ৰজা ফুৰে ঘূৰি, উপযুক্ত দৰা ও নাই পোৱা বিচাৰি। ভাবি ভাবি হলে নিৰূপায়, মন্ত্ৰীগণ ঐ এজনীয়ে কন্যা মোৰ অতি মৰম হৰ মন্ত্ৰীগণ, ভালে তিলৰা পালে, ভালে তিলৰা পালে, এ ধন ধান নাথাকিলেও অকোনো কথা। চলি তোৰ যাতে কেৱল চলি তোৰ যাতে কেৱল সহজ স্বভাৱ ভাল মানে বুজিছা নহয়? নাই মহারাজ, মানে নাহালেই হল। ৰজা মন্ত্ৰীৰ পুত্ৰ বুলি কোনো কথা নাই। কোনো কথা নাই। চলিটো যাতে কেৱল মৰমীয়াল হয়, মৰমীয়াল হয়। এশ পুত্ৰৰ মাজত মোৰ কন্যা এজনী, অ মহাই আনন্দৰে আমি পাতিম বিয়াখনি। এনেই দৰেই নৰপতি, কদিনা কোনো পাছে
আনে নদী দেখি হৰিত মান হে জ্বলাই নামি সকলোৱে হৰি ৰাক্ষসান জ্বলাই নামি সকলোৱে হৰি ৰাক্ষসান সেই নদীৰ তীৰতে ভৱনৰ মাজতে কৃপণ মুনি আশ্ৰম আছে কি সাগৰ সহিতে থাকে মুনি বৰে ঘূৰি ফুৰে মনৰ আনন্দতে কৃপণ মুনি দেখা পায় বহু সময় আছে চাই কৃপণ মুনি দেখা পায় বহু সময় আছে চাই আচৰিত হল মুনি ৰে মনিয়াই মনাই মনাই ভাবে কিয় আজি মোৰ মনটো এনেকুৱা কৰে শিষ্যগণ শিষ্যগণক মাতি আনি শিষ্যগণ কিয় বাৰু এনেকুৱা কোনো দিনে দেখা নাই শিষ্যগণ মোৰে দেখোন গাছৰিম দিম গুৰুৰ কথা শিষ্যগণে
মুনিৰ মনটো অলপ বেলেগ হল ও বেলেগ মানে বিয়া কৰাব মন গল চিন্তাত বিভোৰ হল বুঢ়া মুনিয়াই মনাই মনাই ভাবে কিভাবে কোনেই বাৰু এই বয়সত মোক কন্যা দিব হাই তথাপিতো এবাৰ চেষ্টা কৰি চাব পাৰি বাড়ি বাড়ি মনে ভাবে বুঢ়া মুনিয়ে ও ও বিয়া কৰাম বুলি ও মনৰ কথা কিছু গণ কই মুনি খুলি মনে ভাবে বুঢ়া মুনিয়ে ও মনে ভাবে বুড়া মুনি ও বিয়া করাম বলে ও মনের কথা কিছু গান কয় মনে করে ও মনে ভাবে বুড়া মুনি ও গুৰুৰ কথা শুনি নিশ্চয় মনে মনে ও শুনিলি না ও বিয়া কৰাই কি কৰিব এই বয়স ও মনে ভাবে বুড়া মুনি ও এই বুঢ়া মুনিৰ হাতে কোনে কন্যা দিব কন্যা বিচাৰি গলাই আধা মৰা হব ও মনে ভাবে বুড়া মুনি ও মনে ভাবে বুড়া মুনি ও বিয়া করাম বলে ও মনের কথা কিসা গান কয় মনে ধরে ও মনে ভাবে বুড়া মুনি বিয়াৰ চিন্তাত বুঢ়া মুনিৰ দিন নাযায় ৰাতি নোপোৱাই আৰু এদিনাখন পুষ্পভদ্ৰা নদীত মুনি স্নান কৰিব হঠাতে বুঢ়া মুনি হঠাতে বুঢ়া মুনি কেইজনীমান ছোৱালীয়ে দেখি মুনি ভেবা লাগে হাই সুধি পুচি চাওঁ বুলি মোৰ মাই হাত হাই বাচ্চা হাত হাই উঠি হাই বাচ্চা হাত কন্যা হবক মাতে গাড়ী কতজনী লাহে লাহে গুৰুদেৱ গুৰুদেৱ ভয়ে ভয়ে প্ৰণাম দিলা মুনিক পৰিচয় তুমি হবলা ৰাইজ কন্যা মন থগাৱাই ৰাইজ কন্যা ভেবা লাগি ৰাইজ কন্যাৰ ভালে মুনি ভেবা লাগিছা মোৰ বাপৰে বাপ ইমান ৰূপৱতী কন্যা ইমান ৰূপৱতী কন্যা বিয়া কৰাম বুলি মুনি অমনতেই ভা পদ্মাৰ পিছাই পিছাই মুনি
গুৰুদেৱ আহক ইয়াতেই বহক গুৰুদেৱ অ আঠেই বেঠেই নৰপতি আঠেই বেঠেই নৰপতি গুৰুদেৱ অ কিবা হেছো আগমন অ কুৱামুনি অ ৰজাক চাই পিপল মুনি ৰজাক চাই পিপল মুনি মহাৰাজ মহাৰাজ মুনি কয় শুনাচোন শুনা ৰজা অ পদ্মা নামে তোমাৰ কন্যা অ বিয়া দিয়া মোহৰালা গাতা হে মহাৰাজ মহাৰাজ ভিক্ষা মাগিছো মই অ মনে তুমি নকৰা সংকোচ অৰা তুমি কন্যাদান লৈ যাওঁ মোৰ কৈছে গুৰুদেৱ আমাৰ কন্যা পদ্মাক আপোনাৰ লগত বিয়া হে হৰি বহিৰা যাও কিয় হৰি বুঢ়ীবৰ পৰিয়ালক বহক বুঢ়ীবৰ অমুৰিক বহিবলৈ দি ৰাজা অয়ন্তেপুৰে ভাৰি জাগৰক মাতি ৰজাই ভাৰি জাগৰক মাতি ৰজাই প্ৰিয়াই কান্দে কয় ৰাজা ভাৰি জাগৰক চাই
কলে স্বামী হে আপুনি কি কৈছে স্বামী অ কথা শুনি ভাৰ জাগা নাই কান্দিবে লাগিল এই কথা কন্যা বদমাই শুনিবা পাইলা এই কথা কন্যা বদমাই শুনিবা পাইলা ও পাহিনে হৈ ৰজাই ও মন্ত্ৰীগণ মাতে মন্ত্ৰীগণ কি উপায় কৰা যায় ভাঙি পাতে কি উপায় কৰা যায় ভাঙি পাতে তেতিয়া মন্ত্ৰীগণেই আলোচনা কৰি ৰজাক চাই কৈছিল কি কৈছিল মহাৰাজ মহাৰাজ যাম বুলি যাব খাম বুলি খাব কৰো বুলি কৰিব নোৱাৰি ঐ ৰাম কৰো বুলি কৰিব নোৱাৰি মনৰে ভাৱনা মনতে ৰৈ যায় মনৰে ভাৱনা মনতে ৰৈ যায় যদি দয়া নকৰে হৰি যদি দয়া নকৰে হৰি যাম বুলি যাব খাম বুলি খাব কৰো বুলি কৰিব নোৱাৰি কৰো বুলি কৰিব নোৱাৰি মনৰে ভাৱনা মনতে ৰৈ যায় মনৰে ভাৱনা মনতে ৰৈ যায় যদি দয়া নকৰে হৰি যদি দয়া নকৰে হৰি সেইকাৰণে মহাৰাজ অমুনিৰ বাক্য মহাৰাজ ৰাখিব লাগিব নহলে মুনি আমাক নহলে মুনি আমাক আৰু মহাৰাজ আপুনি জানেই না বৰ খঙালে মুনি সকলোৱে জানে অভিশাপ দি ৰাজ্য ধ্বংস অভিশাপ দি ৰাজ্য ধ্বংস আৰু মহাৰাজ শাস্ত্ৰই কি কৈছে জানেই মহাৰাজ কি কৈছে কন্যা হলে কৰা দানে শাস্ত্ৰৰ বস্ত্ৰ আনে যাৰ কপালত যি আছে যাৰ কপালত যি আছে সেইকাৰণে মহাৰাজ অমুনিৰ বাক্য মহাৰাজ ৰাখিব লাগিব নহলে মুনি আমাক নহলে মুনি আমাক কথা শুনি নৰপতি অভাৱী গুণী কন্যাৰ ওচৰে যায় কন্যাৰ ওচৰে যায় মোৰ বাচ্চা পদ্মা বিপদে পৰিছো বাচা কি কৰো এতিয়া বিপদে পৰিছো বাচা কি কৰো এতিয়া Bye.
পিতা কোনা পিতা মাতা কথা শুনি ৰজাই অভাৱী গুণী অদূত পঠাই গোটেই ৰাজ্য অদূত পঠাই গোটেই ৰাজ্য নিমন্ত্ৰণ পাই প্ৰজাগণৰ মহাৰংগ মহানে মাতামাতি কৰি আহে ইয়ে বনি হ বিয়ালৈ নাজানি কিয় ও যাবা ও তেনেহলে আহি থাকা ও আহা সখী আহা বাই Oh,
মানে বেটির ভিনা করলাম না ও আমি তেনেহলে গৈ থাকো ও রিমি দিল্লি জিঙ্কি মনিয়া ওই পিছাই পিছাই যাই কত মোর মাখা পালস দিয়া পাতো ইহা মুখ দেখো কেনকা চাই আছে ইহা মোর মাই বেয়া লাগা নাই মোৰো কিবা এটা ভাল লাগছে দেখো ফাঁচাৰ ফুচুৰ মেল কৰে ঐ হাঁহি মাতি সকলোৱে মাজে মাজে দেখোন মোৰ মাই আপা টিপে কৰি থাকে চকু গিছা একেবাৰে লাইটটোৰ দৰেকে আছে আগবাৰ যাৱা আগবাৰ আহা আমাৰ ফালে কোনেও দেখোন নাচাই ৰভাৰ তলত হবা জনাব কতজনী মিলি কন্যা কতজনী মিলি কন্যা কন্যাজনী ধুৱাই আনি ৰভাৰ তলত বহুৱাই এইবাৰ কতজনী আমি নহলে দৰাটো ধুৱা নগল ন দৰাৰ ওচৰলো বনিয়া আহা দৰা দেখোন কেনে হয় মোৰ মাই দৰা দেখি কতজনী বনিয়া আহা দৰাত দেখোন চুলিয়াই দাড়ি গোটাই বক্সিয়াই ইটোই সিটোৰ মুখলৈ সকলৰ তলত বহুৱাই উৰুলি জোকাৰে কতাই উৰুলি জোকাৰে কতাই পানী ঢালা পানী ঢালা লাহে কৰি বেছি পানী নাঢালিবা দৰা যাব মৰি ঠান্ডাও পড়ছি মোর মাই
ফাগুন মহিয়া জানতে দরা হাতে কোটে কোটে ও ঠান্ডা লাগি দরা বোপাই বসাবো পাটে ও পানি ঢালা লাহে করে ও বেশি পানি না ঢালি দরা যাবো করে ইয়া বনিহত কি ইয়া তাকি জাগি দেও নেকি এ দি ও ময়াই দিবা লাগবো তই দিছু তোর ক তো কিয়া নাই আনলু বিয়া হবা ও ময়াই দিবা লাগবো দি তই দি ধরবি তেনে হলে ভালকে ধরিম দি ও না থাক 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 এ দরাক ধরি থাকবি মোর মায়ে নাও ধনর মা ওই না থাক 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 দরা ধরি থাকবি মোর মাই নাও ধনর ওই দেহা দরা বুড়া দরার কিন্তু মন তো ঘোড়ার নিচনা দরা ওই দেখা দরা বুড়া দরা দেখুন মন তো ঘোড়া নিচে ইয়ে বনিহ কিয়ে অহ মই যি দরাক ভালকে চাও ও ইয়ে মোর মা আগর পারিও নাই তলর পারিও নাই দেখো নাই এ ও অহ দরা মাংস চবাবা নরে এ নরবু হ রজাৰ ঘৰৰ হান বস্তু অহ পিছুত বাচাই অহ চয়াবিন খাবা লাগবো হয় তুল 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 কেইদিনমান পিছুত দৰাই খাব মাংসৰ জোল ওই আতুল তুল তুল কেদিন মান পিছে দরা হাব মাংস ইয়ে বনিহ এ হ'ব দে ন এ ন এ এ আমাৰ দৰা বুঢ়া কপে ৰচি হ'ব দে এ ন এ ন বাচ্চা চখৰ ঘোৰা অহ বিয়া কৰবা হে কল গুৰুতে কপা ও আৰু দিবি এ আৰু তা দিছু হাই আমাৰ লোদেৰি বাই দি বুঢ়া এটা ইয়ে বাই দেখ এটা হা মোত দেখি ৰে চাই থাকে দেখো নাই অহ ময়াই দিবা লাগবো তই দেচোন অ ধৰবি তেনেহলে ভাল দে ধৰিম দে আহু ধানৰ মাজে এই মাজে অৰদৈ টেঙাৰ মুৰা ওই টেঙার মুরা আমাৰ বাইদেউ দৰা পাচি দেউতাকতকৈ বুঢ়া দেউতা কতই বুঢ়া কলে কচু বগা কচু ৰান দি খাব ভাল নান্দে হাব বুঢ়া দৰা ডেকা কন্যাৰ বিয়া চাব ভাল দেয়া যাব দেয়া যাব ইয়ে বনিহত কিয়ে এ হ'ব দে ন এ হ'ব দে হ'ব অ দৰা কইনাক হোমৰ গুৰিত অ বহুৱাই ৰা অহ বোলো মই আৰম্ভ কৰো নে হয় 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 অ পুৰোহিতে বেদ মন্ত্ৰ পুৰোহিতে বেদ মন্ত্ৰ হে হিমতেই বিবাহ কাৰ্য অসমাপন হো বিদায় লৈ দৰা কন্যা বিদায় লৈ দৰা কন্যা অ বিদায় দিয়া পিতা মোক অ যাও
মুনি স্বামী সেৱা গুৰু ভক্তি সকলে দিনে ৰাতি মনত বেদনা নাই বৃদ্ধ স্বামী বুলি নিজৰ গুণৰ মহত্বতা এই সমাজত সতী খাটি হল পদ্মা গুণৰ বলত সতী খাটি হল পদ্মা গুণৰ এনেকৈ কতদিন অপাৰ হয় আৰু এদিনাখন স্বৰ্ণ নদীত পদ্মাই স্নান স্বৰ্ণ নদীত পদ্মাই স্নান সতী সতী মহাসতী মুনিৰ ভাৰ্যা পদ্মা সতী 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 মহাসতী মুনিৰ ভাৰ্যা পদ্মা সতী হৰি মই শুনিবা পাই পৰীক্ষা কৰিম বুলি আহে ধৰ্ম মায়া কৰি ৰজাৰ বেগ ধৰি যায় হেৰা সুন্দৰী সকল খৰাই বনৰ মাজত কি বিচাৰি আছা তোমাৰ ৰূপত মই হৈছো বলিয়া দিয়া তুমি মোক আলিংগন দিয়া তোমাৰ স্বামী বুঢ়া হৈছে কোনো কাম নাই মোৰ লগত গলে ৰাজৰাণী হয় তুমি ৰাজৰাণী হয় তুমি চোৱা সুন্দৰী মোৰ ফালে চোৱা মই হৈছো ৰূপৱান আৰু বল আহা পদ্মা তুমি আহা পদ্মা তুমি ঐ আহা বুলি ধৰ্ম ধৰিবা যায়
পাপিষ্ট পৰৰ নাৰীক বনৰ মাজত অকল হৰে পাই তই কৰিব চা অন্যায় অভিশাপ দিলো ধৰ্মভ্ৰষ্ট হব তোৰ জানিবা নিশ্চয় হয় অভিশাপে মৰ্মহত অধৰ্ম মহা পদ্মার আগে দেখা দিলা নিজ রূপ পদ্মাই বলন্ত ধর্ম তুমি কিয় আহিলা সদ্ম কৰি মোৰ অভিশাপ খণ্ডন নহব কদাপি যুগাই যুগাই তোমাৰ হব পাদক্ষয় সত্য যুগত তোমাৰ সত্য সেউজ ক্ষমা দয়া সকলো থাকিব সবাৰ আগত ধৰ্ম প্ৰতিষ্ঠিত হব ত্ৰেতা যুগে ধৰ্ম তোমাৰ এপদ ক্ষয় হব দাপৰ দ্বিপদ পদ বিনাশ কলি ত্ৰিপদ পদ ভাঙিব নিশ্চয় কলি ৰেখাকায় চতুৰ্পদ ভাঙিব জানিবা নিশ্চয় তথাপিতো ধৰ্মৰাই তোমাক মই কওঁ শুনা ভকতবান ধবে জয়তেই করে প্রভুর নাম শ্রবণ কীর্তন ভকতবান ধবে মহাহতী অকিব লাগে তোমাক কোৱা মহাহতী যি বিচৰা তাকে তেতিয়া পদ্মা মহাহতীয়ে ধৰ্মৰ চৰণে ধৰি কৈছিল ধৰ্মৰ চৰণে ধৰি বোলান্ত পদ্মা আই সমুদ্ৰ মনে নাই কোনো দুখ জীৱা দেখা জীৱা শুনা
আশীর্বাদ দিলা ধর্মর পিপ্পল মুনি যৌবন প্রাপ্ত হইলা মহারঙ্গে ভার্যার হইতে আশ্রমত থাকিবেলা গিলা অসুয়া সুয়া ভাই হত ভকতির বল